চাওক বিষয়বস্তুবিলাক আপোনালোকে সৰ্বজন বিদিত সকলোৱে গম পায় যে আমি টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ স্বায়ত্তশাসন আৰু আমাৰ যিবিলাক আনুষংগিক দাবী আছে সেই দাবীবিলাকৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত সদায় নিজৰ ক'বলগীয়াখিনি কৈ আহিছোঁ আৰু সংগ্ৰামো কৰিছোঁ আৰু সংগ্ৰামৰ এটা মুদ্ৰাৰ ইপিঠি হিচাপে আমি আলোচনাত বহিছোঁ। আজিও আমি আলোচনাত বহিছোঁ, বিগত সময়ত বহু আন্দোলন আমি কৰিছোঁ আৰু আমাৰ যিটো দাবী সেই দাবীটো পূৰণ কৰাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি পোনপটীয়াকৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ যোগেদি যিহেতু বিগত সময়ত আমি সংগ্ৰাম কৰি জিলা উপায়ুক্তৰ যোগেদিয়ে হওক বা অন্যান্য চৰকাৰী বিষয়ববীয়াৰ হাতেদি আমি আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আজি আমি পোনপটীয়াকৈ তেখেতৰ হাতে হাতে আমি অৰ্পণ কৰিছোঁ আৰু কৈছোঁ আমাৰ দাবীকেইটাৰ ক্ষেত্ৰত তেখেতৰ যিখিনি কৰিবলগীয়া আছে তেখেতে কৰিব লাগে আৰু তেখেতে কৰিম বুলি আমাক প্ৰতিশ্ৰুতি বিগত সময়তো দিছিল। আজি পুনৰবাৰ এটা সুকীয়াকৈ প্ৰতিশ্ৰুতি এটা স্পষ্ট কৰি দিছে যে বিষয়বস্তুবিলাক তেখেতে তন্নতন্নকৈ আলোচনা কৰি প্ৰতিটো আমাৰ যিটো দাবী সন্দৰ্ভত পুংখানুপুংখই আলোচনা কৰি তেখেতে কৰি দিম বুলি আমাক কৈছে। গতিকে আমি তেখেতৰ আজি যিটো আলোচনা সৌহাৰ্দ্যমূলক আলোচনা এটা হৈছে বুলি আমি জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে নিৰ্বাচন অহাৰ প্ৰাক মুহূৰ্তত আমি কৈছিলোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ জনজাতিকৰণৰ দাবীটো পূৰণ কৰাৰ ক্ষেত্ৰত পথ প্ৰশস্ত কৰিব লাগে। সেই নিৰ্বাচন অহাৰ প্ৰাক মুহূৰ্তত আমাৰ যিটো আলোচনা আজি হৈছে সেই আলোচনাটো কৰাৰ সময়ত আজি তেখেতে কৈছে যে এই চৰকাৰখনৰ দিন ইতিমধ্যে উকলি গ'ল আৰু তেখেতসকলৰ যিখিনি কৰিবলগীয়া আছিল, যে আমাৰ যিখিনি প্ৰতিশ্ৰুতি দিছিলে যে মন্ত্ৰী গোটৰ প্ৰতিবেদনকে ধৰি আনুষংগিক যিখিনি কাম আছিল তেখেতসকলে সময়মতে নিৰূপণ কৰিছে আৰু তেখেতসকলে মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰেৰণ কৰি নিজৰ কৰ্ণীয়খিনি ৰাজ্য চৰকাৰৰ কৰ্ণীয়খিনি ইতিমধ্যে তেখেতসকলে কৰিছে, সমাপন কৰিছে আৰু আমি সেই সময়তো কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ। আজিও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে। গতিকে আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ যি দায়িত্ব হ'ব সেই দায়িত্বৰ ক্ষেত্ৰত এই চৰকাৰখনে পুনৰ ইলেকশ্যনৰ পাছত নিৰ্বাচনৰ পাছত তেখেতসকলৰ দায়িত্ব পালন কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত সৌহাৰ্দ্যমূলকভাৱে আমাৰ দাবীখিনি লৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তেখেতে প্ৰতিশ্ৰুতি কৰি দিছে যে আমাৰ দাবীটো কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি আগুৱাই লৈ যাব। আপোনালোকে নিৰ্বাচনলৈ এতিয়া বিজেপিৰ লগতে থাকিব যিহেতু আপোনালোক আশ্বস্ত হৈছে। চাওক, এটা বিষয়বস্তু স্পষ্ট যে ৰাজনৈতিক কথা বতৰাবিলাকৰ অন্যান্য এটা ৰূপ আছে, কিন্তু আমি এটা কথা কওঁ যে যিহেতু বিগত দিনত আমাৰ যিকেইটা দাবী সেই দাবীকেইটাক লৈ কিন্তু বিগত দিনত থকা চৰকাৰসমূহে কিন্তু কিঞ্চিত মানুহ পূৰণ কৰা আমি পৰিলক্ষিত নহ'ল। এই চৰকাৰখনে কিন্তু আমি দেখিছোঁ যে আমাৰ যিকেইটা জনজাতিকৰণৰ বিষয়টোক এৰাই চলি অন্যান্য দাবীকেইটা কিন্তু আজি চৰাইদেউৰ ক্ষেত্ৰতে হওক, ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰতে হওক, অন্যান্য যিবিলাক আমাৰ ৰংঘৰ সংৰক্ষণেই হওক বা এই দাবীবিলাক কিন্তু পূৰণ কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে যথেষ্ট কাম কৰিছে। গতিকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ। গতিকে অদূৰ ভৱিষ্যতে এই চৰকাৰখনে জনজাতিকৰণৰ দাবীটোক যিদৰে এই পৰ্যন্ত তেখেতসকলে আগুৱাই লৈ গ'ল আৰু অধিক আগুৱাই লৈ যাব বুলি আমি দৃঢ় বিশ্বাসী। গতিকে চৰকাৰৰ লগত জনসাধাৰণে সহযোগ কৰি পুনৰ এটা সুযোগ প্ৰদান কৰি এই জনজাতিকৰণৰ বিষয়বস্তুটো কিন্তু পূৰণ কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব লাগে বুলি আমি অনুধাৱন কৰিছোঁ। ঠিক আছে।